কাম সম্পূৰ্ণ নিম্নমানৰ কাম হৈছে। আমি যদি চোৱা যায় যে আমি ১ নম্বৰ স্পাৰত উপস্থিত হৈ আমি এতিয়া বৰ্তমান ১ নম্বৰ স্পাৰত আছোঁ। ১ নম্বৰ স্পাৰৰ আমাৰ সোঁ চাইডে যিটো আছে তাত ১,৮০,০০,০০০ টকাৰ এটা কাম কৰিছে। সেই কামৰ যি নমুনা দেখিলোঁ যে সেই কামৰ নমুনা সাংঘাতিকভাৱে নিম্নমানৰ হৈছে। এই ১ নং যিটো মাথাউৰি সেই মাথাউৰিটো মাত্ৰ 70% মাটি ইতিমধ্যে খহাই ব্ৰহ্মপুত্ৰই লৈ গ'ল। 30% মান এই ১ নম্বৰ স্পাৰটো আছে। সেই স্পাৰটো কিন্তু প্ৰথম কাম আছিলে যে তেওঁলোকে সেই স্পাৰটো মাটি পেলাই মেৰামতি কৰাৰ এটা ব্যৱস্থা কৰিব লাগিছিলে, কিন্তু সেই কাম নকৰিলে। নকৰি সেই যি খহনীয়া সেই খহনীয়াতে কেইটামান তেওঁলোকে জিঅ' বেগ স্থাপন কৰিলে। স্থাপন কৰি এই ইতিমধ্যে ঠিকাদাৰ উধাও হ'ল। তাৰ যদি বাওঁহাতে আমি চাওঁ, এয়া হৈছে এই টিকে কোম্পানীয়ে যি কাম কৰিছিলে এই কামৰ নমুনা আমি দেখুৱাইছোঁ। ইয়াৰ পৰা সেয়া কামজাং এলেঙি বিশেষ দূৰ নাই। গতিকে আজি আমি মাত্ৰ এটা চপৰাৰ ওপৰত উঠি এই বিষয়সমূহৰ ওপৰত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে টিকে কোম্পানীয়ে ২০১৭ চনত যেতিয়া কাম কৰিবলৈ আহিছিলে তেতিয়াই আমাৰ সন্দেহ হৈছিলে যে টিকে কোম্পানীয়ে মাজুলী সুৰক্ষাৰ নামত একো কৰিব নোৱাৰে। মাজুলী সুৰক্ষাৰ নামত এই টিকে কোম্পানীয়ে ২৩৭ কোটি টকা ইতিমধ্যে খৰচ কৰি ২০২০ চনত টিকে কোম্পানী ইয়াৰ পৰা উধাও হ'ল। মাজুলীৰ খহনীয়া ইতিমধ্যে লাগি আছে। আজি বাৰিষা হোৱাই নাই, বাৰিষা সমাগত, বাৰিষা নোহোৱাৰ আগত এই আমাৰ ফাগুন মাহত খৰালিমহীয়া য'ত খাল বিলত পানী পাবলৈ নাই, এই খৰালিমহীয়া এনেদৰে ব্ৰহ্মপুত্ৰ খহনীয়া আমি মাজুলী ভূখণ্ড চপৰা খহা দেখিবলৈ পাইছোঁ। গতিকে ইয়াৰ পৰাই মই জিলা প্ৰশাসনেই হওক অসমৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যদি সময় থাকোঁতেই মাজুলীৰ এই কামসমূহ নকৰে তেতিয়াহ'লে মাজুলী কিন্তু এদিন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। কাম সম্পূৰ্ণ নিম্নমানৰ কাম হৈছে। আমি যদি চোৱা যায় যে আমি ১ নম্বৰ স্পাৰত উপস্থিত হৈ আমি এতিয়া বৰ্তমান ১ নম্বৰ স্পাৰত আছোঁ। ১ নম্বৰ স্পাৰৰ আমাৰ সোঁ চাইডে যিটো আছে তাত ১,৮০,০০,০০০ টকাৰ এটা কাম কৰিছে। সেই কামৰ যি নমুনা দেখিলোঁ যে সেই কামৰ নমুনা সাংঘাতিকভাৱে নিম্নমানৰ হৈছে। এই ১ নং যিটো মাথাউৰি সেই মাথাউৰিটো মাত্ৰ 70% মাটি ইতিমধ্যে খহাই ব্ৰহ্মপুত্ৰই লৈ গ'ল। 30% মান এই ১ নম্বৰ স্পাৰটো আছে। সেই স্পাৰটো কিন্তু প্ৰথম কাম আছিলে যে তেওঁলোকে সেই স্পাৰটো মাটি পেলাই মেৰামতি কৰাৰ এটা ব্যৱস্থা কৰিব লাগিছিলে, কিন্তু সেই কাম নকৰিলে। নকৰি সেই যি খহনীয়া সেই খহনীয়াতে কেইটামান তেওঁলোকে জিঅ' বেগ স্থাপন কৰিলে। স্থাপন কৰি এই ইতিমধ্যে ঠিকাদাৰ উধাও হ'ল। তাৰ যদি বাওঁহাতে আমি চাওঁ, এয়া হৈছে এই টিকে কোম্পানীয়ে যি কাম কৰিছিলে এই কামৰ নমুনা আমি দেখুৱাইছোঁ। ইয়াৰ পৰা সেয়া কামজাং এলেঙি বিশেষ দূৰ নাই। গতিকে আজি আমি মাত্ৰ এটা চপৰাৰ ওপৰত উঠি এই বিষয়সমূহৰ ওপৰত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে টিকে কোম্পানীয়ে ২০১৭ চনত যেতিয়া কাম কৰিবলৈ আহিছিলে তেতিয়াই আমাৰ সন্দেহ হৈছিলে যে টিকে কোম্পানীয়ে মাজুলী সুৰক্ষাৰ নামত একো কৰিব নোৱাৰে। মাজুলী সুৰক্ষাৰ নামত এই টিকে কোম্পানীয়ে ২৩৭ কোটি টকা ইতিমধ্যে খৰচ কৰি ২০২০ চনত টিকে কোম্পানী ইয়াৰ পৰা উধাও হ'ল। মাজুলীৰ খহনীয়া ইতিমধ্যে লাগি আছে। আজি বাৰিষা হোৱাই নাই, বাৰিষা সমাগত, বাৰিষা নোহোৱাৰ আগত এই আমাৰ ফাগুন মাহত খৰালিমহীয়া য'ত খাল বিলত পানী পাবলৈ নাই, এই খৰালিমহীয়া এনেদৰে ব্ৰহ্মপুত্ৰ খহনীয়া আমি মাজুলী ভূখণ্ড চপৰা খহা দেখিবলৈ পাইছোঁ। গতিকে ইয়াৰ পৰাই মই জিলা প্ৰশাসনেই হওক অসমৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যদি সময় থাকোঁতেই মাজুলীৰ এই কামসমূহ নকৰে তেতিয়াহ'লে মাজুলী কিন্তু এদিন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব।